হেল্ল' ৰাইজ, আপোনালোকলৈ আকৌ নতুন ভিডিঅ' লৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই এটা ভিডিঅ' আৰম্ভ কৰিছোঁ। আজি টিকা পথাৰত আজি মানে কঠীয়া পাৰিবলগীয়া হৈছে। এইটোৰ কাৰণে কঠীয়া পৰাটো আপোনালোকক কেনেকৈ ইহঁতে পাৰিছে মই দেখুৱাই দিওঁ বাৰু। আজি ৰ'দ দিয়াৰ কাৰণে মেচিন আনিছে, চাই লওক। মেচিনেৰে কাম কৰা হৈছে টিকা পথাৰত। নদীৰ পৰা টানিছে। মই এতিয়া আপোনালোকক দেখুৱাইছোঁ। কঠীয়া পাৰি আছে আজি। ইমান ৰ'দ মানে মানুহে মাথা গোলা হৈ গৈছে, তথাপিতো কাম কৰিবলগীয়া হৈছে। এই কাম নকৰিলেতো আমি জীয়াই থাকিব নোৱাৰোঁ, কাৰণ আমি খেতিয়ক মানুহ। চাই লওক। আজি যে কঠীয়া পাৰি আছে, ৰ'দটো কেনেকুৱা লাগিছে? ৰ'দ ভালেই লাগিছে, গৰম বেছি হোৱা নাই, গৰমতে উঠিছে। ৰ'দটো ভালে। ৰ'দ হোৱা নাই? ৰ'দ হোৱা নাই। ইমান মানে ঠাণ্ডা হৈ আছে। ঠাণ্ডা হৈ আছে। বাৰু ঠিকে আছে। দেখিছ গা কেনেকৈ ঘামি আছে। ৰাইজে গছৰ তলত বহি আছে। আপোনালোকে ৰ'দটো কেনেকুৱা পাইছে? মজা পাইছোঁ, মজা। হ'লেও উপায় নাই, কাবলৈ কৰিবই লাগিব জীয়াই থাকিবলৈ। ল'ৰা ছোৱালীক খুৱাবলৈ নাই জানো? চোকা আছে, পুৰা চোকা আছে। আধা মৰা হৈছোঁ আৰু। বুঢ়ীয়ে টিকা পথাৰত আহিলে চাহ পানী আনি দিছোঁ। এইফালে জিৰাই আছে চাহ। গৰম বেছি। ইফালে লগত মানুহ এজন আহিলে, আপুনি কি কয়? গৰমটো বহুত ধুনীয়া দিছে আৰু নালাগে আৰু বুলি ভাবিছোঁ। ইয়াতকৈ বৰষুণ দিলে ভাল পাম। বৰষুণ দিলে ভাল আৰু সকলোবোৰ শুনিলে বাৰু, ঠিকে আছে। থেংক ইউ।